সতেজ ফলৰ থোকবোৰ চপোৱাৰ পিছত বাগিচাৰ পৰা সংগ্ৰহ কেন্দ্ৰলৈ গৰু গাড়ী, ট্ৰেক্টৰ বা অটো ভেন আদিৰ সহায়ত কঢ়িয়াই নিব লাগে। ফলসমূহ যথাসম্ভৱ সোনকালে আৰু বিশেষ নষ্ট নোহোৱাকৈ সংগ্ৰহ কেন্দ্ৰ পোৱাবলৈ যথোপযুক্ত ব্যৱস্থা ল'ব লাগে। মুখ্যতঃ ৰন্ধা-বঢ়াতেই তৈল খেজুৰ তেলৰ ব্যৱহাৰ হয়। এই তেলত সংপৃক্ত আৰু অসংপৃক্ত ফেটি এচিড পূৰ্ণ সমাহাৰত থকা বাবে ই কলেষ্ট্ৰলৰ মাত্ৰাত বেয়া প্ৰভাৱ নেপেলায়। ইয়াৰ উপৰিও এই তেল বিভিন্ন খাদ্য আৰু অনাখাদ্য দ্ৰব্য যেনে বিস্কুট, চাবোন, আইচক্ৰীম, গুড়ি চাবোন, শ্বেম্পু, মাৰ্গাৰিন আৰু বনস্পতি তেল প্ৰস্তুত কৰাত ব্যৱহাৰ কৰা হয়। কিন্তু ইয়াতেই শেষ নহয়। গোটেই পৃথিৱীজুৰি তৈল খেজুৰ তেল আৰু ইয়াৰ উপ উৎপাদনসমূহ অন্যান্য ক্ষেত্ৰত ব্যৱহৃত হৈ আছে। তৈল খেজুৰৰ ফলৰ পৰা আৰু গুটিৰ সাহৰ পৰা তেল উৎপন্ন কৰা হয়। খেজুৰ তেল স্বাস্থ্যৰ বাবে উপকাৰী আৰু ই ভিটামিন এ আৰু ভিটামিন ই সমৃদ্ধ। ইয়ে আমাৰ বনস্পতি তেলৰ চাহিদা পূৰণ আৰু পুষ্টি সুৰক্ষাত ঘটকৰ ৰূপ ধাৰণ কৰিব পাৰে। আমি যেতিয়া মানিম যে তৈল খেজুৰে আমাৰ দেশত আশ্চৰ্যৰ সৃষ্টি কৰিব আৰু আমি একগোট হৈ ইয়াক সম্ভৱ কৰিম। তৈল খেজুৰ আমাৰ সোণালী খেজুৰ হৈ উঠিব। আমি মাত্ৰ ইয়াক বাস্তৱায়িত কৰিব লাগিব। তৈল খেজুৰ আমাৰ বাবে সোণালী খেজুৰ হ'ব পাৰে। আমি মাত্ৰ একগোট হ'ব লাগিব ইয়াক বাস্তৱায়িত কৰিবলৈ।